জংগম যত বৰ্ম আদি কৰি দেৱতা প্ৰমুখ্যে জান যশহুয়া চন্দ অয় ৰাম সেহি সে ঈশ্বৰ কালৰ মূৰ্তি ধৰ পৰা কৰ্ম বহু তৰ সমস্ত জীৱৰ বল ইন্দি প্ৰাণ হুয়াৱা চামহে হৰ ঐ ৰাম সেহি সে ঈশ্বৰ জানা নিৰন্তৰ সতৰ যত গুণে সৃজন্ত পালন্ত পুনু সংহাৰন্ত জানিবা হৰি আপোনে জয় কৃষ্ণ। এতিয়া প্ৰহ্লাদে অতি নিৰ্ভীকভাৱে শান্তশিষ্টভাৱে আজি পিতৃক তেওঁক ক'বলৈ কৈছে যে মই যাৰ পৰা এই মহাশক্তি পাইছোঁ সমস্ত জীৱই সেইজনৰ পৰাই শক্তি পাইছে। এতিয়া সেইজন কোন? আজি পৰিচয়টো তেওঁ দাঙি ধৰিবলৈ কৈ আছে। কাৰ্য যে কাৰণ দেখা বিদ্যমান স্থাৱৰ জংগম যত ব্ৰহ্মা আদি কৰি দেৱতা প্ৰমুখ্যে যাৰ বশ হোৱা আচন্ত। যিজন প্ৰভু ভগৱন্তে কাৰ্য কাৰণৰ কাৰণত সমস্ত সংসাৰ সৃষ্টি কৰিছে, এই সংসাৰত স্থাৱৰ জংগমকে আদি কৰি অনেক বৈভৱ তেওঁ প্ৰদান কৰিছে। ব্ৰহ্মা আদি দেৱতাসকলে সেইকাৰণে তেওঁৰ বশ হ'ব লগা হৈছে। সমস্ত কথা জানিও তেওঁৰ বশ হৈ থাকিবৰ কাৰণে তেওঁলোক বাধ্য হৈছে, কাৰণ তেওঁলোকে চিনি পায় প্ৰকৃততে সেইজন কোন। সেহিকে ঈশ্বৰ কাল মূৰ্তি ধৰা পৰাক্ৰম বহুতৰ সমস্ত জীৱৰ বল ইন্দ্ৰিয় প্ৰাণ হৈ আছে মহেশ্বৰ। যাৰ বল লৈ আছোঁ, যাৰ শক্তি লৈ আছোঁ, সেইজন ঈশ্বৰ পৰমেশ্বৰ। যেতিয়া তেওঁ কাল মূৰ্তি ধৰিব, মহাপৰাক্ৰম যেতিয়া তেওঁ প্ৰদৰ্শন কৰিব আৰু সেই পৰাক্ৰমক সমস্ত জীৱৰ বল শক্তি ইন্দ্ৰিয় আসক্তি এই সমস্তবিলাকৰ স্বৰূপত তেওঁ নিজেই ৰূপ ধাৰণ কৰি আছে। তেওঁই বলৰো বল মহাবল, শক্তিৰো শক্তি মহাশক্তি, ঈশ্বৰ ঈশ্বৰ মহেশ্বৰ ৰূপত তেওঁ সৰ্বত্ৰতে তেওঁ বিৰাজিত হৈ আছে। গতিকে আজি সেই ঈশ্বৰৰ স্বৰূপটো সুন্দৰভাৱে আজি দাঙি ধৰিছে। সেহিকে ঈশ্বৰ জানে নিৰন্তৰ সতৰতম গুণে স্বজন্ত পালন্ত পদ সংহাৰন্ত জানিবা হৰি আপুনি। যিজন অন্তৰ্যামী প্ৰভুৰ পৰা মহাশক্তি লাভ কৰিছোঁ, সেইজন ঈশ্বৰ, সেইজনে সত ৰজ তম তিনি গুণ তেওঁ নিজেই নিজৰ দেহৰ পৰা নিজৰ শক্তিৰ পৰা তেওঁ বিকিৰণ কৰিছে আৰু সেই সত ৰজ তম তিনি গুণৰ আধাৰত তেওঁৰ স্বজন কৰিছে, পালন কৰিছে, সংহৰণ কৰিছে আৰু তাকে লৈ তেওঁ মহা লীলা কৰি আছে। তিনিও গুণৰ নিয়ন্তা ঈশ্বৰৰ তাংক দুখে নাপাবই, হেন জানি পিতৃ অসুৰ চলাব এৰা তুমি মহাশয়। পিতৃক কি জ্ঞান দিছে যে তুমি এতিয়া অসুৰৰ স্বভাৱ লৈ আছা, কিন্তু যিজন প্ৰভু ভগৱন্ত তিনি গুণৰ আধাৰত সমস্ত জগত সৃষ্টি কৰি আছে, সমস্ত জগত পালন কৰি আছে, সংহৰণ কৰি আছে আৰু নানা দুখ গুণৰ সমস্ত জীৱক ডুবাই ৰাখিছে, কিন্তু সেই প্ৰভু ভগৱন্তক তিনি গুণৰ মহিমাই কেতিয়াও ঢুকি নাপায়। পাপ আৰু পুণ্য বিচাৰত তেওঁক কেতিয়াও
ঢুকি নাপায়। সেইকাৰণে কৈছে, হে পিতৃ, তুমি অসুৰ স্বভাৱটো ত্যাগ কৰা আৰু তুমি পৰম ঈশ্বৰৰ স্বৰূপটো তুমি উপলব্ধি কৰা। তুমি কাৰ পৰা এই মহাশক্তি পাইছা? কোন আছে তোমাৰ হৃদয়ত? কোন আছে সমস্ত জীৱৰ দেহত? তুমি এই পৰমাৰ্থ বিচাৰটো তুমি লোৱা আৰু তুমি অসুৰ স্বভাৱটো ত্যাগ কৰা। এনেদৰে পিতৃ কেতিয়াও উপদেশ প্ৰদান কৰিছে পুত্ৰই। কৃষ্ণ জয় কৃষ্ণ। জয় কৃষ্ণ। জয় ৰাম তিনিৰো গুণৰ নিৰন্তৰ ঈশ্বৰ, তাংক দুখেন পায়, হেন জানি পিতৃ অসুৰ স্বভাৱ, এৰাটো মিমহা অৰামেহি জানিমনে ইন্দ্ৰিয় কদমা, চিত্ৰ শান্ত হৈব দেৱে, নানা দপচয় সততে হুয়, অমনক নিচিনা যেবে, মনৰ দমন হৰি আৰাধন, শুনা পিতৃ মহাশয়, আত্মা পৰভেদ আনো অকাৰ্যক, অমনেহে কৰিয়া ছয়। এতিয়া গভীৰ তেওঁ আত্মজ্ঞান দিবৰ কাৰণে প্ৰযত্ন কৰিছে, আধ্যাত্মিক জ্ঞান প্ৰযত্ন কৰিছে দিবৰ কাৰণে। এটা পিতৃ কৈছে, হে পিতৃ, এতিয়া স্বয়ং প্ৰভু ভগৱন্তজনে এই ইন্দ্ৰিয় স্বৰূপতো তেওঁৱে এটা ৰূপ লৈ আছে। দেৱতাৰ ৰূপতো আছে আৰু দৈত্যৰ ৰূপতো আছে। সমস্ত শক্তি তেওঁৱে বিভিন্ন ৰূপত তেওঁ ধাৰণ কৰি আছে। তুমি এই কথাটো জানিবা। সেইকাৰণে কৈছে, সি জানি মানে ইন্দ্ৰিয়ক দমা, চিত্ত শান্ত হৈবে তেবে। এইখন বিষয় সংসাৰত যেতিয়া আমি নিজৰ দেহৰ ভিতৰত থকা ইন্দ্ৰিয় বৰ্গক যেতিয়া আমি দমন কৰিব নোৱাৰিম, তেতিয়াহ'লে মন আৰু চিত্তক আমি কেতিয়াও শান্ত কৰিব নোৱাৰোঁ। কাৰণ প্ৰভু ভগৱন্তৰ সৃষ্টিত এই ৰহস্যৰে এই ইন্দ্ৰিয় বৰ্গক, তত্ত্ববৰ্গক তেওঁ সৃষ্টি কৰিছে, জন্ম দিছে। কাৰো লগত কোনেও নিমিলাকৈ তেওঁলোকক এটা এটা ৰূপ দিছে। লোভ, মোহ, মাত, মৰ্চৰ্য, দম্ভ, অহংকাৰ, এই সমস্তবিলাক ইটোৰ লগত সিটোৰ নিমিলে। আৰু ঠিক তেনেদৰে এই সমস্ত ইন্দ্ৰিয়বিলাকে কিন্তু নিজে একো নকৰে। তেওঁ মনৰ জৰিয়তে তেওঁলোকে নিজৰ অভিষ্টখিনি সাধন কৰিবৰ কাৰণে প্ৰযত্ন কৰে। সেইকাৰণে মনক বিচলিত কৰি থাকে সদায়। নিজৰ ভিন্ন বুদ্ধিৰ যদি সন্তানসকলে কাৰো লগত কোনেও নিমিলে, কিন্তু প্ৰত্যেকজনে নিজৰ পিতৃ মাতৃক নিজৰ মতে অভিযোগ দিয়ে, নিজৰ মতে তেওঁলোকক ব্যৱহাৰ কৰিব বিচাৰে যে মোক অমুক লাগিব, মোকতো মোক লাগিব, তমুক লাগিব। কিন্তু তেওঁলোকে নিবিচাৰে যে মোক অমুক লাগিলে মোৰ ভাতৃজনক কি দিয়াটো উচিত। তেওঁলোকে নিজে ভাবে মইতো মোৰতো পালেই হ'ল, যেনেকেই নহওক মোক দিব লাগিব। সিটোও যদি কয় যেনেকেই নহওক মোক দিব লাগিব। একেডৰা মাটিকেই যদি দহটাই যদি কয়
যে এই মাটিখিনি মোকেই লাগিব, আনক দিয়া নিদিয়া কথাটো নাই। 10জনে যদি মোকে লাগিব বুলি কয়, পিতৃজনে তেতিয়া কাক দিব? গতিকে পিতৃৰ মনটো জানো চঞ্চল নহ'ব জানো, অস্থিৰ নহ'ব জানো? গতিকে আজি এই ইন্দ্ৰিয় বৰ্গক দমন কৰিবৰ কাৰণে কৈছে, বুজাবৰ কাৰণে কৈ আছে যে এয়া তোমালোকৰ নহয়, মই কাকো দিব নোৱাৰো। মোৰ মতে যদি চলা তেতিয়াহ'লে তোমালোকৰ সমস্তখিনি পাবা, কিন্তু মোৰ মতে নচলিলে তোমালোকে একো নোপোৱা। এই শাসনটো দিব পাৰিব লাগিব। যদিহে মন ৰজা হ'ব পাৰে, ইন্দ্ৰিয় বৰ্গই মনৰ জৰিয়তে মনৰ আদেশতে কৰ্মখিনি কৰিব। কিন্তু প্ৰতিজনে যদি নিজৰ মতে কৰ্ম কৰিবলৈ যায়, মনক বিচলিত কৰে, এই মনে কোনো কাৰণতে তেওঁ সুস্থিৰ হ'ব নোৱাৰে। এইকাৰণে আজি হিৰণ্যকশিপুৰক কৈছে যে হে পিতৃ, তুমি আজি কিয় খং কৰিছা, কিয় ক্ৰোধ কৰিছা? তাৰ মানে তোমাৰ চিত্তটো শান্ত নহয়। তুমি যি বিচাৰিছা তুমি সেইটো পোৱা নাই কাৰণে তুমি অশান্ত হৈ আছা। যোনে যিটো বস্তু বিচাৰে যদি পায়, তেতিয়াহ'লে তেওঁ কিমান সুস্থিৰ হ'ব, কিমান আনন্দিত হ'ব। এইকাৰণে কৈছে তোমাৰ দৰে মহা যে অসুখী এইখন সংসাৰত মই দেখা নাই। কিয় দেখা নাই? তুমি দৈত্যসকলকহে ৰজা হ'ব পাৰিছা, ইন্দ্ৰিয় বৰ্গৰ ৰজা হ'ব পৰা নাই। গতিকে তুমি ইন্দ্ৰিয় বৰ্গৰ ৰজা হোৱা, কাৰণ ইন্দ্ৰিয় বৰ্গটো এই ভগৱানতে আছে। এই ইন্দ্ৰিয় বৰ্গৰ জৰিয়তে তুমি এতিয়া শক্তি লৈ আছা। গতিকে সেইকাৰণে কৈছে এহি জানিবনে ইন্দ্ৰিয় কদমা চিত্ত শান্ত হইবে তেবে, নানা দৰ্প ছয় সততে হুৱাই মনকন নিচিনা যাবে। নিজৰ মনক যদি তুমি নিজে চিনিব নোৱাৰা, তেতিয়াহ'লে এনেদৰে দম্ভ অহংকাৰ এই সমস্তবিলাক অতি সততে হৈ যায়। গতিকে মনৰ দমন হৰি আৰাধন শুনা পিতৃ মহাশয়, এই মনক দমন কৰিব পৰা শক্তি কাৰ আছে? মই তাক উপায়টো দিওঁ। তুমি হৰি আৰাধনা কৰা, হৰিক তুমি ভজনা কৰা, তোমাৰ মন বুদ্ধি শক্তিশালী হ'ব, মন সুস্থিৰ হ'ব। হৰিক আৰাধনা কৰিলে দেৱতাসকলেও, দৈত্যসকলেও বা আসুৰিক প্ৰবৃত্তিসকলেও হয়তো স্থিৰ হৈ পৰিবলৈ বাধ্য হয়। গতিকে সেইকাৰণে কৈছে যে হে পিতৃ, এইখন সংসাৰত তুমি আত্মপৰ এই ভেদাভেদবিলাক নল'বা। যে আত্মপৰ ভেদ আনো কাৰ্যক মনৰেখে কৰি আশ্ৰয়। বিষয়ৰ ভাৱনাতেহে আমি নিজৰ পৰৰ আত্মপৰ বিচাৰটো কৰোঁ, কিন্তু স্বৰূপতে আত্মপৰ বিচাৰ যিসকলে কৰে সেইসকলে কোনো কাৰণতে সুখী হ'ব নোৱাৰে। সমস্ততে যদি ঈশ্বৰক তেওঁলোকে যদি দেখা পায়, বুজিব পাৰে, ঈশ্বৰ বুদ্ধি যদি তেওঁ ধাৰণ কৰিব পাৰে, বাসুদেৱ বুদ্ধি সবাতে দেখয় জ্ঞানৰ বুজিয়া তত্ত্ব। আজি গীতাতে সুন্দৰভাৱে যিটো মংগলাচৰণত সুন্দৰভাৱে এই তত্ত্বটো আমাক প্ৰদান কৰিছে। গতিকে সমস্ততে ঈশ্বৰ বুদ্ধি আমি দেখিব পাৰিব লাগিব। স্থাৱৰ জংগম য'তে নহওক সমস্ততে ঈশ্বৰ আছে। এই জ্ঞান ধাৰণৰ পৰা আমি ল'ব পাৰিব লাগিব। তেতিয়া আহিলে আমাৰ মন বুদ্ধি শান্ত হৈ পৰিব। অৰ্থাৎ এতিয়া প্ৰহ্লাদে পিতৃক কৈছে যে তোমাৰ সমান দুৰ্বলী লোক এইখন জগতত হয়তো কোনো নাই। নিজকেহে ভাবি আছা মই মহাশক্তিশালী। তুমি কিমান ভয়াতুৰ প্ৰমাণ হৈ গৈছে যে তুমি মহা দুৰ্বল। ভয়াতুৰ সকলেহে দুৰ্বল হয়, হয়নে নহয়? দুৰ্বলসকল ভয়াতুৰ হয়, কাৰণ মৃত্যু ভয় তেওঁলোকক সকলো সময়তে গ্ৰাস কৰে। এতিয়া সেই মৃত্যু ভয় কাৰ আছে? হিৰণ্যকশিপুৰ আছে। চকুৰ আগতে যেনেকৈ নহওক প্ৰাণৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিলে। বিষ্ণু ৰূপে নাহি তেওঁ চলনা কৰি আহি তেওঁ বৰাহৰ ৰূপে তেওঁ বধ কৰিলে। সেই বিষ্ণুৱে যে মোকো বধ নকৰিব কি ঠিক আছে? এই সংশয়তহে তেওঁ আজি মহা দুৰ্বল হৈ আছে।
গতিকে সেইজনে কোনো কাৰণতে যেন মোৰ সন্মুখলৈ আহিব নোৱাৰে। গতিকে মৃত্যু ভয় যিজনে পাইছে সেইজনৰ সমান দুৰ্বল পুৰুষ এইখন সংসাৰত নাই। আজি বাস্তৱতে এই যদুবংশটো সেইটো ৰূপে আহি গৈছে। কংসৰ সমান মহা দুৰ্দান্তও নাই, কংসৰ সমান মহা ভয়াতুৰো নাই। যেতিয়া তোমাক এই দৈৱকী গৰ্ভজাত অষ্টম সন্তানে তোমাক মাৰিব বুলি যেতিয়া শুনিলে, মহাশক্তিশালী সেই কংসই দূৰ দূৰ কঁপিবলৈ আৰম্ভ কৰিলে। যদি সেইজনে মোক মাৰে তেতিয়াহ'লে সেইজন এইখন সংসাৰলৈ অহা ৰাস্তাটোকে মোক বন্ধ কৰি দিয়ে। কিমান তেওঁ এনেকুৱা দুৰ্মতি মনোভাৱ এটা তেওঁ ল'ব লগা হৈ গ'ল। তাৰ কাৰণে তেওঁ কত প্ৰচেষ্টা কৰিলে, তাকেই প্ৰভু ভগৱতে লীলা কৰি সুৰুঙাৰে চিদ্ধাৰে যেনেকেই নহওক এইখন সংসাৰলৈকে তেওঁ আহিম বুলি কৈছে, আহিব। লীলা কৰি যেনেকেই কংসক মাৰিব লাগে তেওঁ মাৰিলে। কিন্তু অন্তিম মুহূৰ্তলৈকে মৃত্যুৰ সংসাৰৰ পৰা মুক্ত হোৱা নাছিল কংস। কিন্তু শেষত কি হ'ল, যেতিয়াই কৃষ্ণক তেওঁ প্ৰথমবাৰ ৰংগশালাত দেখা পালে, দেখা পোৱাৰ পিছত তেওঁ মন বুদ্ধি বেলেগ এটা ৰূপ লৈ ল'লে। তেওঁ কৃষ্ণৰ লগত যুদ্ধ কৰিব পৰা তেওঁ সুযোগেই নাপালে। কওকচোন। জয় কৃষ্ণ। হয়, ই এটা দীঘলীয়া কাহিনী। বাৰু যি কি নহওক, এই কংস প্ৰভু ভগৱন্তৰ এজন মহাভক্ত আছে। এই হিৰণ্যাক্ষৰ কথা যে ক'লো, হিৰণ্যাক্ষৰ পুত্ৰ, এই হিৰণ্যাক্ষৰ পুত্ৰ আছিল তেওঁ। আৰু সেই হিৰণ্যাক্ষ পুত্ৰই সেইখিনি সময়তো ঈশ্বৰৰ কথা জানিব পাৰিছিল কাৰণে, বুজিব পাৰিছিল কাৰণে তেওঁ নিজৰ পিতৃ ধৰ্ম ৰক্ষা কৰি যুদ্ধ কৰিছিল। সঁচা, হিৰণ্যাক্ষক বধ কৰাৰ কাৰণে তেওঁ যুদ্ধ কৰিছিল নহয়। গতিকে তেওঁ সেইটো কাৰণতে ভগৱন্তে তেওঁক সেইটো জন্মত কি কৰিলে, তেওঁক চক্ৰৰে কাটি তেওঁক মহামুক্তি দিয়াৰ চবেৰে পুনৰবাৰ তেওঁক আকৌ জন্ম ল'বলৈ তেওঁক প্ৰযত্ন কৰালে। সেই হিৰণ্যাক্ষৰ নামটো কওকচোন, ঘৰচকে মই পাহৰি গ'লোঁ, সদায় কৈ থাকোঁ। এই কংসৰ পূৰ্বজন্মত তাৰ নামটো কালনেমী। এই কালনেমী হিৰণ্যাক্ষৰ পুত্ৰ। তেওঁ ত্ৰেতা যুগত আহিল ৰাৱণৰ তেওঁ মোমাইক হিচাপে জন্মগ্ৰহণ কৰিলে। আৰু সেই কালনেমীয়ে আহি কংসৰ ৰূপে জন্মগ্ৰহণ কৰিব লগা হ'ল। সেই কালনেমীৰ লগত এটা সম্বন্ধ আছে। দৈৱকীৰ এই অষ্টম পুত্ৰ, দৈৱকীৰ অষ্টম পুত্ৰ আজি কালনেমীৰ হাতত মৰিব লাগে। মানে হিৰণ্যাক্ষৰ যি পুত্ৰ কালনেমী, কালনেমীৰ পুত্ৰ হিচাপে মৰিষি ঋষিৰ ছজন পুত্ৰ ব্ৰহ্মাৰ অভিশাপৰ অভিশপ্ত হৈ জন্ম ল'ব লগা হৈছিল। আৰু তেওঁলোকক হিৰণ্যকশিপুৰে কৈছিল নহয় যে তোমাৰ পিতৃপুৰুষৰ বৈৰীৰ লগত এতিয়া তোমালোকে যুদ্ধ কৰা। কালনেমীয়ে যুদ্ধ কৰিলে, কিন্তু কালনেমীৰ পুত্ৰকেইটাই যুদ্ধ নকৰিলে। তেতিয়াই হিৰণ্যকশিপুৰে তেওঁলোকক অভিশাপ দিছে, পিতৃকুলৰ বৈৰী তোমালোক এদিন পিতৃৰ হাততে তোমালোকৰ মৃত্যু হ'ব। এই অভিশাপ, এই অভিশাপৰ বইনালৈ আজি কালনেমীৰ ওপৰত আহি গ'ল কংস, আৰু তেওঁৰ পুত্ৰ ৰূপত আহি গ'ল এই ছজন কালনেমীৰ পুত্ৰ ছজন। কীৰ্তিমন্তকে আদি কৰি সুখেন ভদ্ৰখেনকে আদি কৰি এই নামবিলাক আছে নহয়। এই ছজন এতিয়া দৈৱকী গৰ্ভজাত সন্তান হিচাপে আহিব লগা হ'ল। সেই হিচাপে কালনেমী আৰু দৈৱকী সেই পুত্ৰসকলৰ পূৰ্বজন্মৰ সংস্কাৰ সূত্ৰে পিতা আৰু পুত্ৰ সমান্ত নহয়নে বাৰু? গতিকে সেই ছজনে পিতৃৰ হাতত মৃত্যুবৰণ কৰিলেই তেওঁলোকে মুক্তিৰ বা উদ্ধাৰৰ ৰাস্তাটো পাই যায়। গতিকে এই কাহিনীটো আছে। গতিকে এই কালনেমী তেওঁ কংসৰ ৰূপত আহিল, ভগৱন্তৰ এজন মহাভক্ত। সেই হিচাপে তেওঁ কংসৰ ৰূপতে
উদ্ধাৰ কৰিবৰ কাৰণে এয়া প্ৰভু ভগৱন্তৰ মহালীলা। কৃষ্ণ জয় কৃষ্ণ। আৰাম বুলি বাহাদিখ বিজয় সবাকো জিনিয়া মই আছো সাম্প্ৰতত কিছু শত্ৰু নাহি কয় শুনা তাৰ কথা কওঁ বেদ মাৰ্গ এৰি ইন্দিৰ জিনিৰি কটু মণ্ডনৰে বোলে আগতে সবৰ্ষ সকলে সুৰ তাহাকো চকু নাকলে। আৰু এটা সুন্দৰ আত্মজ্ঞান এটা দিবলৈ প্ৰযত্ন কৰিছে যে হে পিতৃ, এটা তুমি ভাবিছা তুমি সমস্ত দিক বিদিক তুমি বিজয় হৈ তুমি দিগ্বিজয়ী এটা মহাশক্তিত পৰিণত হ'বলৈ তুমি কৰিছা, কিন্তু প্ৰকৃততে তুমি এই কৰ্মটো কৰি কি কৰিছা? যিসকল তোমাৰ শত্ৰু নহয় সেইসকলকো তুমি শত্ৰু বুলি জ্ঞান কৰিছা। দিগ্বিজয় কৰিবলৈ গৈ নিজৰ শক্তিটোহে তেওঁ প্ৰদৰ্শন কৰিবলৈ গৈছে, কিন্তু যুদ্ধ কৰিবলৈ যাওঁতে নিৰীহ প্ৰজাগণক তেওঁ বধ কৰিব লগা হৈছে। সেই নিৰীহ প্ৰজাগণটো কোনো কাৰণে তোমাৰ শত্ৰু নহয়, তোমাৰ অভিলাষটোৰ কাৰণে তুমি তেওঁলোকক পৰাভূত কৰিব বিচাৰিছা। কিন্তু তেওঁলোকৰ এটা নিজৰ ধৰ্ম আছে, স্বধৰ্ম আছে, নিজৰ দেশক ৰক্ষা কৰা, নিজকে ৰক্ষা কৰা, তাৰ কাৰণে তোমাৰ লগত যুদ্ধ কৰিব লগা হৈছে। গতিকে স্বৰূপতেতো এইখন সংসাৰত কোনো কাৰো শত্ৰু হ'ব নোৱাৰে। এই মহাজ্ঞানটো দিছে যে কোনেও কাৰো কিয় শত্ৰু নহয়। প্ৰমাণটো পাইছে যে একেজন ঈশ্বৰে একে তত্ত্বৰে সমস্তকে সৃষ্টি কৰিছে। দশ ইন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, পঞ্চভূত, চিত্ত বুদ্ধি অহংকাৰকে আদি কৰি সমস্ত শক্তি সমস্তৰে দেহতে আছে। এই শক্তিবিলাকটোতো আমিতো নিজে সৃষ্টি কৰা নাই, এজন পৰম পুৰুষে সৃষ্টি কৰিছে। তেতিয়াহ'লে এইখন সংসাৰ বাস্তৱতে কোনো কাৰো শত্ৰু নহয়। কিন্তু দিগ্বিজয় কৰিবলৈ গৈ অহংকাৰ কৰি প্ৰকৃততে তুমি যে পৰম অজ্ঞানী, নিজক নিজে বুজিব পৰা নাই, জগতক বুজিব পৰা নাই, সেইকাৰণে তোমাৰ মন কিমান চঞ্চল, মন কিমান অস্থিৰ, কোনটো শুদ্ধ কোনটো অশুদ্ধ তোমাৰ মন আৰু চিত্তই তাক নিৰ্ণয় কৰিব পৰা নাই। সেইকাৰণে কৈছে যে বেদ মাৰ্গ এৰি ইন্দ্ৰিয় নিজিনি কতো মন্দ নৰে বোলে আগতে সৰ্বস্ব সকলোৱে লুৰয় তাহাকো চক্ষু নকৰে। এতিয়া আমি সৃষ্টিত আমি এটা নীতি ৰক্ষা কৰিবৰ কাৰণে বেদ মাৰ্গত আমি আশ্ৰয় কৰিব লগা হয়। গতিকে বেদৰ মাৰ্গত আশ্ৰয় কৰিব লগা ব্যৱস্থাটো এইকাৰণে হয় যে আমি যে মায়াত মোহিত হৈ অজ্ঞানী হিচাপে আমি কৰ্ম কৰিছোঁ, কোনফালে যাম কোনফালে নাযাম আমি নাজানো। এইকাৰণে বেদৰ আশ্ৰয় আমি ল'ব লাগে। এই বেদৰ জন্ম ক'ত? ভগৱন্তৰ হৃদয়তে জানো, ভগৱন্তৰ আত্মাৰ পৰা জানো বেদ পুৰুষৰ জন্ম হোৱা নাই জানো? এই বেদ পুৰুষে বা বেদৰ বিচাৰেৰে সৈতে আমি উশৃংখল এক জীৱনক আমি সুশৃংখলিত কৰিবৰ কাৰণে আমি এটা সুযোগ পাব লাগে। আৰু সেইমতে আগবাঢ়িবলৈ যে আমি সুখে শান্তিৰে সমৃদ্ধিৰে আমি গন্তব্য স্থানলৈকে আমি যাব পাৰিম। বাধা বিঘিনি থকা ঠাইৰে আমি কেতিয়াও পাৰ হৈ যাব নোৱাৰোঁ। গতিকে মসৃণ এটা পন্থটো আমি বিচাৰিব লাগিব। কোনে দিব?
গতিকে আজি বেদৰ মাৰ্গৰ জৰিয়তে সেই পন্থটোক আমাৰ কৰ্মৰ জৰিয়তেই ধৰ্মৰ জৰিয়তেই সেই পন্থটো দিছে। তাতেই শ্ৰদ্ধা ভক্তি সহকাৰে যদি কৰ্মটো কৰোঁ তেতিয়াহ'লে নিশ্চয় কাকো অন্যায় নকৰাকৈ আমি এই নিজৰ পন্থেৰে আমি আগবাঢ়ি যাব পাৰোঁ। গতিকে তাক যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে চকু থাকিও যেন আমি অন্ধ, চব আছে যেন আমি একো বুজিব নোৱাৰোঁ। এই মায়া চকুযোৰকে আমি সাক্ষী কৰি চলি আছোঁ, কিন্তু আচলতে এই চকুযোৰে যি দেখে এই আচলটো নেদেখে। হিৰণ্যকশিপুৰৰ চকু আছে, প্ৰহ্লাদৰ চকু আছে, কিন্তু প্ৰহ্লাদৰ দৃষ্টিৰ দিশটো বেলেগ আৰু হিৰণ্যকশিপুৰৰ দৃষ্টিৰ দিশটো বেলেগ। হিৰণ্যকশিপুৰে যি দেখে প্ৰহ্লাদে তাৰ বিপৰীতটো দেখে, কিন্তু বস্তুটো একেটাই হয়নে নহয় কওকচোন বাৰু। গতিকে এই চকুযোৰে প্ৰকৃততে ইন্দ্ৰিয় আসক্তিত তেওঁ যেতিয়া ডুবি থাকে, মন আৰু চিত্ত যদি শুদ্ধ হয় বা অশুদ্ধ হয় তাৰ ওপৰতহে দৃষ্টিৰ প্ৰভাৱটো আহে। মন যদি শুদ্ধ হয় তেতিয়াহ'লে ভাল বস্তুকে দেখিব, মন যদি অশুদ্ধ হয় বেয়াকে দেখিব। ভাল মানুহৰ দুখ আচৰিবৰ কাৰণে যিসকলে প্ৰযত্ন কৰে চিন্তা কৰি চাওকচোন, তেওঁলোকৰ মনতে সেইটো দুখৰ ময়লাখিনি জমা হৈ আছে। এইকাৰণে সাধু সন্ত মহন্তৰ দুখ আচৰিবৰ কাৰণে তেওঁলোকে সদায় প্ৰযত্ন কৰে, হয়নে নহয়? কিন্তু যদিহে যাৰ মন পৰিষ্কাৰ, যাৰ মন শুদ্ধ, যিমান দৈত্য দানৱ শক্তিত পৰিণত নহওক কিয় সেইজনকো কোনো কাৰণতে কেতিয়াও অনাদৰ নকৰে। তেওঁলোককো নানা ধৰণৰ আশ্বাসেৰে শুভ বুদ্ধি প্ৰদানৰ জৰিয়তে সেই অশুভ শক্তিবিলাক নাশ কৰিবৰ কাৰণে তেওঁলোকক মহা উপদেশ প্ৰদান কৰে, হয়নে নহয় কওকচোন বাৰু। অনাদৰ কেতিয়াও নকৰে, কাৰণ সেইসকলে জানে তোমাৰ এইটো ভুল, কিন্তু তোমাৰটোতো শুদ্ধ ভাৱনা এইটো আছে। গতিকে এইকাৰণে গুৰুসকল সাংসাৰিকত যদি আমি সঁচাকৈ নিজকে যদি সুখী হ'ব লাগে, সকলোৰে লগত যদি সদ্ভাৱনা ৰাখিব লাগে, কাকো আপুনি শত্ৰু বুদ্ধিৰে চিন্তা নকৰিব। সকলোকে আপুনি কিবা নহয় কিবা এটা শুভ দৃষ্টিৰে আপুনি চাওক। তেওঁৰ দুখবিলাক আপুনি চাবলৈ যত্ন নকৰে। আপুনি জানে তেওঁ মহা দুখী, মহা অপৰাধী, কিন্তু তেওঁৰ মনত কিবা এটা ভাল ভাৱনা আছে নেকি? বেয়া মানুহৰো ভাল কিবা এটা গুণ আছে নেকি? যদি সেইটো বিচাৰি উলিয়াব পাৰোঁ তেতিয়াহ'লে সেই মানুহজনক সেই গুণটোৰে তেওঁক শুদ্ধ পথলৈ আহিবৰ কাৰণে আমি সুযোগ এটা দিব পাৰোঁ। গতিকে সেইজনক আমি প্ৰশংসা কৰিব লাগিব যে তোমাৰ অমুক গুণ আছে, তোমাৰ অমুক গুণ আছে, তুমি এইটো গুণেৰে তুমি সকলোৰে লগত এনেদৰে মিলা মিছা কৰিবা বুলি তেওঁক যদি আমি প্ৰশংসা কৰোঁ, এই আত্মপ্ৰশংসা যিমান বেয়া নহওক কিয় পৰে যদি আমাক প্ৰশংসা কৰা বুলি আমি গম পাওঁ, তেতিয়াহ'লে আমাৰ মনটো কিমান শুদ্ধ হৈ যায় যে বেয়া মানুহটোৰ ভিতৰতো যে ভাল গুণ এটা আছে তেওঁ নিজেই নাজানে, কিন্তু বেলেগৰ পৰা যদি তেওঁ সেই গুণটোৰ কথা যদি জানে, নিজক নিজে বিচাৰি চাব মোৰ মাজত সেইটো গুণ আছেনে। তাৰপিছত যেতিয়া গম পাব যে হয় আছে, তেতিয়াহ'লে সেই গুণটোক আশ্ৰয় কৰি তেওঁ নিশ্চয় এক শুভ পন্থলৈকে আহিব পাৰে। তেতিয়া সেই দুষ্টজনেও আপোনাক কেতিয়াও বেয়া পাব নোৱাৰে। তেওঁৰ গুণ বখানক তেওঁ প্ৰিয় পাত্ৰ হওক। কাৰো দুখ আচৰণ নকৰিব। দুখ আচৰণ কৰাৰ লগে লগে আপুনি তেওঁৰ মনৰ পৰা আঁতৰি আহিব বাধ্য হ'ব। গতিকে এইকাৰণে আজি প্ৰহ্লাদে নিজৰ পিতৃৰ সমস্ত দুখবিলাক দেখা পোৱাৰ পিছতো তেওঁৰ গুণটো আজি উদ্ধাৰ কৰিব প্ৰযত্ন কৰিছে। কি গুণ? স্বয়ং ঈশ্বৰে তোমাৰ গৰ্ভত আছে, স্বয়ং ঈশ্বৰে বল আৰু শক্তি দিছে, তুমি বুজিব পৰা নাই, তুমি বুজিবলৈ যত্ন কৰা, তেতিয়াহ'লে তোমাৰ মন বুদ্ধিখিনি অহংকাৰৰ পৰা মুক্ত হ'ব। আজি মোক যিটো দুৰ্ব্যৱহাৰ কৰিছা তুমি সেইটো ব্যৱহাৰ কাকো কৰিব নোৱাৰিবা। গতিকে এনেদৰে আজি মহালীলা চলি আছে। কৃষ্ণ জয় কৃষ্ণ। হৰি
তুমি হে ননৰ ছয় দহুদি সময় জিনিলো বুলি মন্দহ বেগৰ কয় হে ৰাম তুমি হে নমন্দ খবৰ বচন শুনতে হাসি উঠ সাৰংগ লক্ষণে বানৰ কজেন অলোভেটা কফুৰা এতিয়া এক প্ৰকাৰ অতি ধীৰে কৈ এটা সময়ত যেতিয়া প্ৰহ্লাদে নিজৰ পিতৃক অতি মানে কঠিন ভাষাৰে তেওঁক এতিয়া বুজাবলৈ কৈ আছে যে কি কৈছে যে তোমাৰ দৰে মহাবীৰসকলে নিজৰ শৰীৰতে থকা 6টা মহাশত্ৰুক জয় কৰিব নোৱাৰি দখুদিক জিনিলো বুলি অহংকাৰ কৰা সকলৰ এই আচৰণটো দেখিবলৈ মোৰ বোলে হাঁহি উঠে সেইকাৰণে কৈছে এই সমস্তবিলাক মহামণ্ডমতীসকলে কয় যি নিজৰ দেহত থকা ৰিপুসমূহকে তেওঁ জিনিব পৰা নাই তেওঁ যদি কয় মই দখুদিক জিনিলো বুলি গতিকে তেওঁৰ সমান মহামূৰ্খ এইখন জগতত কোনো নাই তোমাৰ দৰে সেই মণ্ডমতীসকলেহে মই সমস্ত জগতৰ ৰজা বুলি তেওঁ দাবী কৰিব পাৰে অহংকাৰ কৰিব পাৰে এতিয়া তুমি ক'লেতো এইখন জগতত মই ঈশ্বৰ মোৰ বাহিৰে কোনো ঈশ্বৰ নাই যি দিব লাগে মই সমস্ত দিম এই মহা অজ্ঞানী যিটো ভাৱনা তোমাৰ দৰে মন্দমতীসকলে কৰিব পাৰে গতিকে সেইকাৰণে তেওঁ কৈছে তুমি হেনো মন্দ খবৰ বচন শুনন্তে হাসি উঠয় তোমাৰ দৰে মহা অহংকাৰীসকলৰ এই মন্দ বচন শুনিলেই মোৰ হাঁহি উঠি যায় হাঁহি উঠে কাৰ যাৰ সৎ সাহস আছে সিহে কাৰোবাক হয়তো এনেদৰে হয়তো মহা সাহসেৰে তেওঁ ক'ব পাৰে আজি হিৰণ্যকশিপুৰক তেওঁ ভয় কৰা নাই এতিয়া কৈছে তোমাৰ দৰে মন্দমতীসকলৰ আচৰণ দেখিলেই মোৰ বোলে হাঁহি উঠে কাৰ শক্তি লৈ তুমি এতিয়া নিজৰ বুলি এতিয়া দাবী কৰি আছা গতিকে সেইকাৰণে কৈছে যে বান্দৰে যেনেকৈ নিজৰ শক্তিটোৰ কথা বুজি নাপায় বান্দৰক যেনেকৈ আনে নচুৱাই বগুৱাই ৰংগ কৰে ঠিক তেনেকৈ যেন তোমাৰো সেইটোৱে ৰূপ হৈছে তোমাক কোনে নচুৱাইছে তুমি নিজে নাজানা তোমাক লৈ কোনে হাঁহিছে কোনে খেলা কৰিছে তুমি নিজে নাজানা গতিকে তুমি কিমান অবোধ হ'বা কিমান নিৰ্বোধ হ'বা গতিকে আজি এই পৰিচয়টো আমি ল'ব পাৰিব লাগিব শাস্ত্ৰবোৰে আমাক বিধান দি আছে কিন্তু আমি তাৰ তত্ত্বটো বুজিবলৈ যত্ন নকৰোঁ কিয় নকৰোঁ কাৰণ আমাৰ মনৰ ভিতৰত থকা দেহৰ ভিতৰত থকা সেই 6টা অসুৰক মহাৰিপুক আমি দমন কৰিব পৰা নাই নিজৰ নিয়ন্ত্ৰণত ৰাখিব পৰা নাই এইটো কাৰণতে আমাৰ এনেকুৱা দুৰ্বোধবিলাক আহে কৃষ্ণ জয় কৃষ্ণ অ ৰাম যিটো মহাজন সাধুৰ লক্ষণ পৰম পণ্ডিত হয় অজ্ঞান কম্পিয়া আশয় সংসাৰ ইহাক মিছাতে হয় অৰামেতেকে সেজানা এক চকু আদি তাৰ সতুনুহি
অসংসাৰ সিটো ৰয় জয় কৃষ্ণ। এতিয়া প্ৰহ্লাদে পিতৃক কৈছে, পৰম দুৰ্জনৰ লক্ষণটো মই তোমাক ক'লোঁ, এই লক্ষণটো তোমাৰ লগতে আছে। কিন্তু পৰম সাধুজন কি হ'ব পাৰে, তাৰ লক্ষণ কি মই তোমাক কওঁ। যিটো মহাজন সাধুৰ লক্ষণ পৰম পণ্ডিত হয়, অজ্ঞান কল্পিয়া আছে সংসাৰক ইহাক মিছা দেখা। যিজন পৰম পণ্ডিত, যিজন মহাসাধু, তেওঁৰ দৃষ্টিৰে জগতক কি দেখে, সমস্তবিলাক মায়া, সমস্তবিলাক অজ্ঞান অন্ধকাৰ, এই সংসাৰখনক তেওঁ মিছা বুলি তেওঁ জ্ঞান কৰে। গতিকে মিছা যদি তেওঁ সংসাৰক জ্ঞান কৰে, তেওঁ সঁচাটো তেওঁ বিচাৰিব লাগিব যে সঁচাটো কি, যিটো অদৃশ্য, যিটো পৰমাত্মা, যি শক্তি কোনো দিন সন্মুখলৈকে বাস্তৱ ৰূপত ধৰা নিদিয়ে, সেই শক্তিটোৱে প্ৰকৃত শক্তি, গতিকে সেইটোহে সঁচা, বাকী স্বৰূপতে দেখা সমস্তবিলাক মিছা। তুমি আছা, মই আছোঁ, আজিহে সঁচা হৈ আছোঁ, চিৰদিনটো সঁচা নহয়, কাইলৈটোতো মই মিছা হৈ যাম। আজি নিজৰ জীৱনটোৱে মিছা হৈ আছে। চাওকচোন, জন্ম হোৱাৰ সময়ত মোৰ যিটো দেৱ শিশুৰ ৰূপ আছিল, আমি ভাবিবহে পাৰিছোঁ মই জন্ম হওঁতে আজি সদ্যজাত জন্ম হোৱা শিশু এটাৰ দৰে ময়ো আছিলোঁ, ক'বহে পাৰিছোঁ। এইটো ৰূপটো জানো মই ধৰি ৰাখিব পাৰিলোঁ জানো? নোৱাৰিলোঁ। ক্ষণে ক্ষণে এই ৰূপটো সলনি হৈ গৈ আছে। যিটো সঁচা সি কেতিয়াও এটাৰ পৰা দুটা হ'ব নোৱাৰে, দুটাৰ পৰা 10টা হ'ব নোৱাৰে, সি এটাই হ'ব, সত্যই হ'ব। কিন্তু সেই সৰুকালৰ ৰূপ বৰ্ণনা কৰা কোনোবা এটা টোকা যদি ক'ৰবাত লিখা আছে, সেই টোকাটোৰ লগত আজি আপোনাৰ অৱয়ৱটো মিলাই চাওকচোন, মিলিব নেকি? নিমিলে। কাৰণ আগৰটো মিছা, এতিয়াটো মিছা। কাইলৈ আজি সঁচা হৈ আছে, কাইলৈ এইটো মিছা হৈ যাব। তেতিয়াহ'লে জগতত দেখা সমস্ত বিলাকেই যদি মিছা হয়, তেতিয়াহ'লে সঁচাটো কি? যিটো সত্য, যিটো শক্তিয়ে সমস্ত জগতক ৰক্ষা কৰিছে, সেইটোহে সঁচা। যিটো শক্তিয়ে মুহূৰ্তে মুহূৰ্তে ৰূপ সলাই আছে, সেই শক্তিটোহে সঁচা। সেইটোকে আমি বুজিব পাৰিব লাগিব। সেইকাৰণে প্ৰকৃত পণ্ডিতসকলে সমস্ত জগতখনকেই তেওঁক অসাৰ বুলি গণ্য কৰে। গতিকে অসাৰ জগতত যদি আমি ভোগ লালচাত মত্ত হওঁ, আমি কি পাম? গতিকে এতেকে জানা, এশ চকু আদি তাৰ শত্ৰু নহি কয়, আনন্দ কৰিয়া হৰিক ধৰিয়া সংসাৰ হ'ব যিটো তৰাই। সেইকাৰণে সেই পিতৃ, যিজনে একদৃষ্টি কৰি যদি এজনকেই তেওঁ যদি ধ্যান কৰে, এক ব্ৰহ্ম দ্বিতীয় নাস্তিক, এই ধাৰণা যদি তেওঁ ল'ব পাৰে, তেতিয়াহ'লে জানিবা সেইজনেই সংসাৰ কৰি যাব পাৰে। অৰ্থাৎ আমাক পৰমাৰ্থ বিচাৰ এইটোকো কৈছে, আমি যিমানবিলাক জীৱ সংসাৰত আছোঁ, আমি নাজানো কিয় আছোঁ, কিন্তু ভগৱন্তে জানে যে এই জীৱবিলাকে মুক্তিৰ কাৰণে সংসাৰলৈকে আহিব লগা হৈছে। এবাৰত মুক্তি নোপোৱা জীৱসকল বাৰে বাৰে আহিব লগা হৈ আছে। 84 লক্ষজনী জীৱৰ প্ৰকাৰ এই জীৱসকলে ল'ব লগা হৈছে কিহৰ কাৰণত? এটা জন্মত তেওঁ মুক্তি পোৱা নাই, পূৰ্ব জন্মত বহুতো কিবা কিবি লগাই থৈছে, গতিকে তেওঁ ইটো জন্মতো মুক্তি পোৱা নাই, আৰু এটা জন্ম ল'ব লগা। জন্মে জন্মে আহি মনুষ্য যেতিয়া ৰূপ লৈছে, ভগৱন্তে তেওঁক এটা সিদ্ধান্ত দিছে, এইবাৰহে যদি তুমি মুক্তি পোৱা। কিন্তু এই মনুষ্য ৰূপে জন্মগ্ৰহণ কৰাৰ পিছতো কৰ্ম দুখত, বাসনা দুখত আমি যদি জন্ম মৃত্যু কৰি থাকোঁ, তেতিয়াহ'লে সংসাৰৰ পৰা কেতিয়াও মুক্তি পাম। গতিকে আজি ভক্ত প্ৰহ্লাদৰ জৰিয়তে আমাৰ আত্মজ্ঞানত এই কথাটো কৈছে যে জীৱসকলক মুক্তি প্ৰদানৰ কাৰণতে এই সংসাৰলৈকে পঠিয়াই আছে। যিদিনাখনেই তেওঁ মুক্তি লাভ কৰিব,
মোক্ষ লাভ কৰিব, তাৰপিছত আৰু তেওঁ সংসাৰলৈ আহিব লগা কাম নাই। সংসাৰ তৰি গ'ল, সিটো পাৰ পাই গ'ল। গতিকে সেই ব্যৱস্থাৰে এতিয়া আমি সংসাৰ কৰিব লাগিব। আজি এই মহাজ্ঞানটোকে আহক গুৰু সমস্ত আৰু এটা পদচৰণত মহাভাগৱতৰ এটা মহা উপদেশ প্ৰদান কৰিছে। এই উপদেশৰ পিছতে যিহেতু এটা চেগু সমাপ্ত হ'ব, অধ্যায় সমাপ্ত হ'ব, আমি তাৰ পিছতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সামৰণিৰ ফাললৈ আগবাঢ়িব লাগিব। আহক মহাভাগৱতৰ মহা উপদেশলৈ কি কৰে। কৃষ্ণ জয় কৃষ্ণ। অ ৰাম শুনা সভাসদ, ভাগৱত পদ কথা অমিতৰ ধাৰ, হৰি কথা বিনে সংসাৰ তৰণ, নাহি জানা সাৰে সাৰ। জয় কৃষ্ণ। সেই মোৰ পৰম দ্বিতীয় বৈকুণ্ঠৰ সাধু বৈষ্ণৱ বজৰূপ আইমাতৃ হ'ব, লগতে বালক বালিকা সমন্বিতে আজি ইমান সময় আপোনালোক হ'ব নিয়মতা অৱলম্বন কৰি এই পাঠভাগি শ্ৰৱণ কৰিলে, শ্ৰৱণ কৰি আমাকো বহুত উৎসাহিত কৰিলে। তাকেই আমি দুগৰাকী পাঠাচাৰ্য, এজন পৰ্যালোচকে ইমান সময়ে কীৰ্তন কৰিলে। কীৰ্তন কৰি যাওঁতে অজানিতভাৱে বহুতো ভুলভ্ৰান্তি হ'ব পাৰে, গতিকে নিজৰ দাসৰ দাস বুলি যেন আমাক ক্ষমা কৰি দিয়ে এই প্ৰাৰ্থনা। জয় আহক আমি দুটা লাইনৰ পিছতে আজি পাঠভাগ সামৰা হ'ব। কৃষ্ণ। অ ৰাম ৰাম কৃষ্ণ ৰাম নাম, ধৰ্ম অনুপাম শুনা মহন্তৰ মুখে, ৰাম ৰাম বুলি সংসাৰ কতৰি, বৈকুণ্ঠত চলা সুখে, কৃষ্ণ শংকৰ গুৰু হৰি হে গুৰু সমস্ত, এতিয়া অন্তিমত মহাভাগৱতে যিটো মহা উপদেশ দিছে, এই উপদেশৰ ভিত্তিত এতিয়া আমি কিখিনি জ্ঞান আৰু ধাৰণ কৰিব লাগিব, এই কথাটো আমি উপলব্ধি কৰাটো দৰকাৰ। ইয়াত কৈছে যে শুনা সভাসদ ভাগৱত পদ কথা অমৃতৰ ধাৰ, হৰি কথা বিনে সংসাৰ তৰণত নাহি জানা সাৰে সাৰ। এইখন সংসাৰত হৰি কথাৰ বাহিৰে আৰু সাৰ কথা নাই। হৰি কথাৰ মহাতত্ব কেৱল ভাগৱতৰ প্ৰতিটো পদত সন্নিৱিষ্ট হৈ আছে। এইকাৰণে ভাগৱতৰ পদ আমি একান্ত মনে ধাৰণা কৰিব লাগে। এতিয়া আমাক হৰি নাম ল'ব কৈছে, হৰি কথা ক'ব কৈছে। কিয় ক'বলৈ কৈছে? হৰিটোতো অন্তৰাত্মাত, তেওঁতো যোগনিদ্ৰাত, তেওঁ কপট নিদ্ৰাত তেওঁ শুই আছে, সাৰ পাই আছে, কিন্তু তেওঁ সাৰ নোপোৱা ভাও জুৰি আছে। একে কৈছে কপট আচৰণ, নহয় জানো? ভগৱন্তে সদায় মায়াত মজি থকা জীৱসকলৰ লগত কপটেই কৰি আছে। ভগৱন্তক বুজিবৰ কাৰণে তেওঁ ইমান সুযোগ নিদিয়ে, এই মায়াত মজি থকা সকলক ইমান সুযোগ নিদিয়ে। তেওঁলোক মজি থাকক, ক'ব লগা নাই। যেতিয়ালৈকে তেওঁলোকে মোৰ নাম নল'ব তেতিয়ালৈকে মই
কেতিয়াও মাত নিদিওঁ। শুই থকা যিজন গভীৰ নিদ্ৰাত আছে তেওঁ জগাবলৈ ভাল, মাত দিয়াৰ লগে লগে তেওঁ চক খাই উঠিব, উচপ খাই উঠিব, হয়নে নহয়? কিন্তু যিজনে তেওঁ ভাও জুৰি আছে, আপুনি তেওঁ মাতি থাকিলেও জগাই থাকিলেও তেওঁ নুঠে। তদ্ৰূপ আজি ভাগৱতৰ জৰিয়তে আমি ভগৱন্তক আমি জগাব পাৰিব লাগিব। আমাৰ মন বুদ্ধি যদি শুদ্ধ হয়, তেওঁৰ আনন্দৰ কাৰণে যদি তেওঁ জগাব লাগে, তেতিয়াহ'লে তেওঁ নিশ্চয় সাৰ পাব, হয়নে নহয় কওকচোন? যে তুমি উঠা, তোমাৰ কাৰণে ভাল বস্তু এটা আছে বুলি পেলাই যদি আমি তেওঁক জগাওঁ, তেওঁ মনে যদি মানি লয়, এবাৰ মাত দিয়াৰ লগে লগে তেওঁ উঠি আহিব। তদ্ৰূপ প্ৰভু ভগৱতে মায়া সংসাৰ ডুবি আছে দেহৰ ভিতৰত। জীৱাত্মাই মনাত্মাৰ লগত, ইন্দ্ৰিয়বৰ্গৰ লগত সংসাৰত মজি আছে। গতিকে এই জীৱাত্মাই নিজকে ৰজা বুলি ভাবে, মনে নিজকে ৰজা বুলি ভাবে, কিন্তু পৰমাৰ্থ পুৰুষজনৰ কাৰণতে যেন তেওঁ এইখন সংসাৰ ভোগ কৰিছে তেওঁ নাজানে। সেইকাৰণে তেওঁ ভগৱন্তে টোপনি যোৱা ভাও যদি মাত নিদিয়ে, কিন্তু সেইজনক আমি মাত দিয়াব লাগিব। কেনেকৈ মাত দিয়াব লাগিব? তেওঁক আমি নাম ল'ব পাৰিলে হ'ল, জপ কৰিলে হ'ল। তেওঁ অন্তৰাত্মাত থকাজনে যিটো চেত বুদ্ধি শক্তি তেওঁ দিব, সেই শক্তিৰে আমি নিজকে উদ্ধাৰ কৰিব পাৰিম, নিজকে চিনিব পাৰিম। আৰু মনুষ্য জ্ঞান পাহৰি আমি ঈশ্বৰত্বৰ যিটো মহিমা আমি সেইখিনি পাবলৈ সমৰ্থ হ'ব পাৰিম। গতিকে এই পুৰুষ ভগৱন্তজন যদি মোৰ লগত আছে, একান্তভাৱে যদি মোৰ বিশ্বাস হয়, আনৰ প্ৰতি যদি আমি অন্যায় আচৰণ নকৰোঁ, এই ইন্দ্ৰিয় প্ৰবৃত্তিসমূহ কপটতা, ঈৰ্ষা, দেশ, হিংসা এইবিলাক যদি পৰিহাৰ কৰি সকলোকে যদি আমি হৰি ভকত বুলি যদি গণ্য কৰোঁ, তেতিয়াহ'লে কোনো অপশক্তিয়ে আমাক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। প্ৰহ্লাদ তাৰ জীৱন্ত প্ৰমাণ। গতিকে এই মহা আখ্যানৰ জৰিয়তে, মহা উপদেশৰ জৰিয়তে আমি সদায় কেৱল বিষয়ীসকলে শাস্ত্ৰ জ্ঞান, গুৰু জ্ঞানৰ আধাৰত আমি যিমানেই মায়াত মজি নাথাকোঁ, কেৱল ৰাম কৃষ্ণ নাম আমি কেৱল আমি অভ্যাস কৰিব লাগিব। অভ্যাস কৰোঁতে 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 এদিন নিজে নিজে উপলব্ধি কৰিব পাৰিম যে মই নামটো নল'লে মই শান্তি নোপোৱা হ'লোঁ। তেতিয়াহ'লে জানিব লাগিব যে নামে আমাক ক্ৰিয়া কৰিছে, নামে আমাৰ হৃদয়ৰ বিষয়ৰ মলবিলাক ধুই নিকা কৰিবলৈ আৰম্ভ কৰিছে। এইকাৰণে নামত আমাৰ আসক্তি আহে। তেতিয়াই প্ৰভু ভগৱন্তজনে সুন্দৰভাৱে তেওঁৰ স্বৰূপটো দেহৰ মাজত থাকিয়েই তেওঁ প্ৰকাশ কৰি দিয়ে। যেনেকৈ ময়লা লেতেৰা মলিয়ন পদাৰ্থৰ মাজত যেতিয়া সোণৰ হীৰা মুকুতাৰ ৰত্ন এটা যেতিয়া লুকাই থাকিব, তাক প্ৰথমতে চিনিব নোৱাৰি। কিন্তু যেতিয়া তাক শুদ্ধ জলেৰে বিভিন্ন প্ৰকাৰে ঘঁহি মাজি এটা সময়ত তাৰ আচল ৰূপটো যেতিয়া ওলাই যায়, তেতিয়া সেই ৰূপটোৱে গোটেই পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ মাজত সেইটো বিকিৰণ নকৰিব জানো বাৰু? তদ্ৰূপ বিষয়ৰ ময়লালৈ ভগৱন্ত পুৰুষজন চিনিব নোৱাৰা হৈ ৰৈ আছে। গতিকে নাম জলেৰে ধুই 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 এটা সময়ত বিষয়ৰ মাল আঁতৰাই দিয়া হ'ব। ভগৱন্তৰ মহাশক্তিটোৱে যেতিয়া দেহৰ মাজত বিকিৰণ কৰিব, সেইজনক দেখাৰ লগে লগে সাধু সন্ত ভকতৰ লক্ষণ আমি দেখিবলৈ পাম। তেওঁক দেখাৰ লগে লগে আমি সেৱা কৰিবলৈ ইচ্ছা যাব, তেওঁৰ লগত দুটা কথা পাতিবৰ কাৰণে ইচ্ছা যাব, তেওঁৰ মুখৰ পৰা দুটা অমৃত বচন শুনিবৰ কাৰণে আমাৰ আগ্ৰহ উপজিব। অৰ্থাৎ এনেদৰে নামৰ অভ্যাস কৰিব পাৰিলেহে আমি সংসাৰৰ পৰা গতি আৰু মুক্তি লাভ কৰিব পাৰিম। যিখিনি গুৰু সমস্ত সবাৰ শ্ৰীচৰণ কৌটি কৌটি প্ৰণিপাত সেৱা নমন কৰি আমি জানিতে অজানিতে যিখিনি মহা ভুল ত্ৰুটি অপৰাধ আমি কৰিব লগা হ'লোঁ, তাৰ কাৰণে সবাৰ শ্ৰীচৰণৰ ক্ষমা প্ৰাৰ্থনা বিচাৰি আজি মহাভাগৱতৰ মহা আখ্যান ইমানতে আমি
সামৰণি মাৰিছোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ। হৰি হৰি আ